22 ফেব্ৰুৱাৰী মানে মোৰ জন্মদিন। এইবাৰ বাৰ্থডেটো অকণমান বেলেগ। ৰাতিপুৱা ব্লাড টেষ্টৰ কাৰণে ব্লাড দি লৈছো। পিছে সেইবোৰ দুখ বাদ দি পেলাই ভাবিলো এইবাৰ মোৰ কাৰণে এটা স্পেচিয়েল কেক বনাও। এইফালে কেক বনাই থাকোতে বৰাৰ মানুহজনী আহি হাজিৰ। বাৰ্থডে দিনাখন বেণ্ট কেকৰ অৰ্ডাৰ এটা ৰাখিছিলো, বেলেগ একো অৰ্ডাৰ ৰাখা নাই। আকৌ আবেলি জিমি বাহঁত আহিলে ছাৰপ্ৰাইজ দিবলৈ। দেহাৰ এক্সামৰ কাৰণে নাহিব বুলি ভাবিছিলো, কিন্তু হঠাৎ আহি হাজিৰ আৰু মই শ্বক। আৰু এই ডেকৰেশ্যনটো মোৰ মাইণ্ডত বহুত দিনৰে পৰা আছিলে। ভাবিছিলো মোৰ বাৰ্থডেতে কৰিম আৰু য়েছ কৰিয়ে এৰিলো। আৰু হয়, মই 26 বছৰীয়া বুঢ়ী হলো দিয়ক। পিছে এই শিমৰ কেকটো কেনেকুৱা লাগিল বাৰু আপোনালোকৰ? ইয়াৰ আগত এটা ৰিল পোষ্ট কৰিছিলো, বহুত বেছি মৰম দিছে আপোনালোকে। এনেকৈ কেক কাট কৰিলো আৰু সকলোৱে বহুত বেছি ফূৰ্তি কৰিলে। অকনমান বাচি গল, সেয়া আকৌ দেহাৰ কাৰণে ৰাখি থলো পিছদিনাখন দি পঠাবৰ কাৰণে। আৰু এয়া 3 ঘণ্টাৰ কষ্ট এবাৰতে শেষ। আৰু বনোৱা খিনি আকৌ মায়ে কৰিলে। আহি পেলাই যে ইমান খিনি কৰি দিছে সেইখিনি বহুত বেছি ডাঙৰ কথা মোৰ কাৰণে। এনেতো ময়ে কৰিলো হয় বা অংকুহঁতে কৰিলে হয়, কিন্তু মায়ে মাংস ভাজি আৰু ভাত বনাই দিলে। বাকী গোটেইখিনি মিলি পেলাই হেল্প কৰিছে মোক। বহুত বেছি ধন্যবাদ সকলোকে। আৰু স্পেচিয়েলি বা বৌহঁতৰ কাৰণে ইমান দূৰৰ পৰা আহি পেলাই মোক ছাৰপ্ৰাইজ দিছে। বহুত বেছি ধন্যবাদ এণ্ড আই লাভ ইউ so much। আৰু ইনষ্টাগ্ৰাম হওক বা ইউটিউব হওক, আপোনালোকে ইমান বেছি মৰম দিছে, ইমান আশীৰ্বাদ দিছে, বাৰ্থডে উইচেছ, তাৰ বাবে বহুত বেছি ধন্যবাদ আৰু বহুত বেছি মৰম আপোনালোকলৈ। মই মানে বিশ্বাসেই কৰিব পৰা নাই ইমান বেছি মৰম এইবাৰ আপোনালোকৰ পৰা পাম বুলি। যিমান পাৰো মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিলো, কিন্তু লাষ্টত গৈ পেলাই মোৰ দ্বাৰা নহলগে আৰু। বাৰু আজিলে বাই, লাভ ইউ অল।